সো আমাৰ গাড়ীও আহি পোৱা নাই গাড়ীখন ৰখি আছোঁ আমি একচুৱেলি আমাৰ এখন গাড়ী নহয় আমাৰ দুখন গাড়ী দুখন ছোট আদি ল'লোঁ যিহেতু এইবাৰ আমাৰ সদস্য কম আগৰ বাৰতকৈ বিভিন্ন ব্যস্ততাৰ কাৰণে সদস্য আমাৰ এইবাৰ কমি গৈছে অহাবাৰ সদস্য বঢ়াবৰ কাৰণে আমি খুবেই চেষ্টা কৰিম আমি এতিয়া গাড়ী ৰখি আছোঁ আহিলে আমাৰ বাকী যোগাৰ পাতি হৈ গ'ল মাছ মাংস হাঁহ দেখাইছোঁ ভিডিঅ'ত আপোনালোকক ৰাতিতে বাছি থৈ দিছোঁ এই আমাৰ পিকনিকৰ হাঁহ এটা হাঁহ এনেকুৱা আমাৰ সদস্য কেইজনমান আহি পাইছে 1 2 3 4 5 6 আমাৰ এইবাৰ সদস্য মুঠ 20 জন হ'ব তো মৰমৰ ভাইটিয়ে ৰঞ্জনো আহিছে আশিক সকলোবোৰ একত্ৰিত হৈছে মোটামুটি আমি প্ৰায় 7মান বজাত আমাৰ যাত্ৰা আৰম্ভ কৰিম বগামাটিলৈকে আৰু সকলোকে আগতীয়াকৈ নতুন বছৰৰ শুভেচ্ছা জনালোঁ সকলোৰে নতুন দিনবোৰ নতুন হওক নতুন আশাৰে পৰিপূৰ্ণ হওক সকলোৰে মনোবাঞ্ছা পূৰ্ণ হওক তাৰে ওচৰত ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু নতুন বছৰৰ শুভেচ্ছা আগতীয়াকৈ জনালোঁ আৰু সকলোকে হেপী পিকনিক হেপী নিউ ইয়েৰ নমস্কাৰ নমস্কাৰ দা খাই খোৱাতে তে বৌ ক'ত যাব আজি চান্দুবি মনু যা শুভেচ্ছা লাগিল ভালকে এ আমাৰ কমলদা বৌ শৰদদাৰ বৌ এই কমলদাৰ টিকলিজনী এসব বগামাটি এইবিলাক বুকিং কৰি থৈ দিছে চাওক এফালে আহি গ'ল আমাৰ ফাইবাৰী এই পাহি এই ভৱেশ এই আমাৰ ভৱেশৰ মিছেছ নমস্কাৰ দিয়ক দিয়ক পিকনিক চান্দুবি ন বঢ়িয়া এনজয় কৰিব এফালে আমাৰ কটকীয়াৰ মইনাজনী আৰু এজনী চাওঁ এইয়া বঢ়িয়া এ বাবু নতুনকৈ দেখিছোঁ তোমালোকক বাইদেউ বহুত আকৌ ঠিক আছে শুভেচ্ছা থাকিল নমস্কাৰ নমস্কাৰ বৌ ভালদৰে উপভোগ কৰিব পিকনিকটো হা দিয়ক দাদা চ' শুভেচ্ছা থাকিল নতুন বছৰ আগতীয়াকৈ তোমালোকক ন আৰু পিকনিকটো ভাল হওক নেকি ঠিকছে খাবা আৰু হাঁহ এই পাৰাই মাংস চাংস এটি বঢ়িয়া আজি বাৰু মই ৰঞ্জনক লৈ আহিব কৈছিলোঁ ক'ত কি হ'ল হা তাক সোনকালে মাতি দিয়াচোন এই আমাৰ এই এটা লগ আহিছে মণি একদম চশমা ৰাতিপুৱা ৰাতিপুৱা কলা চশমা কিয়া সূৰ্য ওলোৱাই নাই চকু ৰখো আমাৰ বিশিষ্ট দীপদা কি ক'ব আপুনি আমি এতিয়ালৈকে পিকনিকত যাব পৰা নাই আৰু লগবিলাক ক'ত আমাৰ এতিয়ালৈকে গাড়ী দুখনো দেখা দেখি নাই আহিব ইয়াতে 2023ৰ এইটো আমাৰ লাষ্ট পিকনিক আৰু 2024ৰ নতুন বৰ্ষত সকলোকে আমি মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোৱে এনজয় কৰক জীৱনত সকলোৱে জীৱনটো শান্তিৰে হওক মধুময় হওক সময় হওক বঢ়িয়া ত আপুনিও কলা চশমাক মাত দিয়ক একবাৰ চাওঁ এইয়া বঢ়িয়া বঢ়িয়া বাকী জগদীশ কি কেনেকুৱা তোমাৰ আজি পিকনিকৰ অনুভৱ ভাল লাগি আছেনে ঠিক আছে তোমাৰ লগ হেমেন আহি পোৱা নাই এতিয়ালৈকে পুৰি খাব লাগিছে নেকি ঠিক আছে ঠিক আছে পিকনিকৰ বিষয়ে বহুত দেৰি হৈছে এই ৰ'দ এতিয়া মাথাৰ ওপৰত পাব ৰ'দ ইমান পাইছি অঁ যিটো পিকনিকত আমি 6টা বজাত যোৱা কথা আছিল এতিয়া 7টা বাজি গ'ল জয় কি ক'বা জেকেট টেকেট খুলি থৈ যাওঁ আমিতো ৰ'দতে পাম তাতে ৰ'দতে আমি শুকাব লাগিব গতিকে আমি জেকেটতে থৈ যাওঁ এনে ৱেইট কৰি কিয় নিওঁ অঁ এই আমাৰ আনচাৰ আৰু মনটোত আহি পাইছি বহুত ভালো লাগি আছে বেয়াও লাগি আছে আজি অলপ দেৰি হোৱাৰ কাৰণে বেয়া লাগছে পিকনিকত যাম কাৰণে ভাল লাগছে বঢ়িয়া আহি গ'ল ফিলিংছটো কেনে আজি মজা বঢ়িয়া হা বতৰো ভাল পুৰা ফিটিং হৈছে ন বঢ়িয়া এই আমাৰ কুলৰ ধৰা আহি পাইছে এতিয়া কেইজন হ'ল আমি গাড়ীত বহি গ'লোঁ তেল দিব তেল ভৰালোঁ বোলো কমল বহুত সোনকালে আহিছ তুমি মোৰো সোনকাল হৈছে তোমাৰ কিন্তু দেৰি হৈছে মই সেইটো কথা মই কওঁ হয় দিয়ক ৰাইজ ভিডিঅ'টো যদি চাই থাকে গম পাব কোনে দেৰিকৈ আছে কোনে সোনকালে আছে আৰু এই দুটাই বাইক লৈ ওলছিল বাইক চাইক দলি থৈ দুকুয়াতে বহি লৈছোঁ আৰু পিছফালে আৰু আগত আৰু এখন গাড়ী আছে আগত দেখি সেইখনত 10টা আমাৰ এখনত আছোঁ 11টা আনচাৰে জেকেটত কি লৈ আহিছে ই লেত্ৰা
আমাৰ টিমটো লেতেৰা ই বাকীখিনি নকওঁ আৰু খন্তেক বিৰতি আমাৰ যাত্ৰাত মোটামুটি ভাগৰ লাগি যায় না এনেকৈ ৰখি দিছোঁ অলপ আমি তামোলপুৰ পাৰ হ'লোঁ আৰু মোটামুটি 30 কিলোমিটাৰ আছে গৈ আছোঁ গৈ আপোনালোকক বগামাটি পিকনিক প্লেচ দেখাই আছোঁ খুব এনজয় আমি পিকনিক প্লেচ পাই গ'লোঁ এতিয়া আমি গেট পাছ লৈ আচ্ছা গেট পাছ ল'ব লাগিব এতিয়া গেট পাছ লওঁ গেট পাছ লৈ গাড়ীখন এৰি থৈ আছে আমি খোজকাঢ়ি চলাম আগুৱাই ঠিকে আছে মানুহ বহুত মানুহ এয়া চাওক আমাৰ এয়া প্ৰাকৃতিক পৰিৱেশ কি সুন্দৰ আমি আগৰবাৰ আহোঁতে নদী পাৰ হৈ গৈছিলোঁ এইবাৰ পানী বেছি আমি যিহেতু সৰু গাড়ী আনিছোঁ এইবাৰ পাৰ হৈ নাযাওঁ ত' আমি আমাৰ জেগাখিনি এই ওপৰতে ঠিক কৰিলোঁ ঠিক কৰি আছে দাদাহঁতে ত' ভাল লাগিছে পৰিৱেশটো মানুহ বহুত ঢেৰ মানুহ ত' এয়া প্ৰাকৃতিক পৰিৱেশ চাওঁ বগামাটিৰ মই বেকগ্ৰাউণ্ডত দেখা আছে বগামাটি এইটো ফালে বেছি গাড়ী যোৱা নাই বা যিহেতু এয়া পানী হৈছে ইয়াতে তো মেক্সিমাম গাড়ী কিছু সংখ্যক যাব মেক্সিমাম পিকনিক স্পট এই ইয়াতে হৈছে পাৰত তো কিছু গাড়ী ইফালে পাৰ হৈ গৈছে এই চাওক এনেকৈ পাৰ হৈ যায় থাকে নদী পাৰ হৈ তো পিকনিকৰ বাকী অংশ দেখাম আপোনালোকে ভিডিঅ'টো চাই থাকক কণী হোৱা দিছোঁ এতিয়া তাৰপৰা চাহ খাম মছলা পাতি ৰেডি কৰিম বাছ কি চলি আছো হা কমল পিঁয়াজ প্ৰাঞ্জিতে পিঁয়াজ মণিদা আলু লাৰি আছে দিয়া আৰু তুমি কি কৰি আছ মোৰ লক্ষ্য আছিল তোমাৰ ছাগলী মাংসটো বনোৱাৰ মোৰ মতে এটা বস্তু নাহিল কি নাহিল এই মোৰ দুখ কি নাহিল তোমাৰ সোৱাদৰ মতে খাব নাপাবা কমল মানুহ আহি গ'ল মাংস এই মাংস লাচি যাও ৰান্ধেনি এনেকৈ নদীৰ মাজত শিলৰ পৰা বহি বিৰাট প্ৰকৃতিৰ লগত ধৰি লওক বিলীন হৈ গৈছোঁ আজি এনেকৈ খুব সুন্দৰ পৰিৱেশ মানুহ ৰাতিপুৱাৰ পৰা নামা নাছিলোঁ এই ভাতো হ'ব হৈছে মোটামুটি অলপ নামি দিলোঁ প্ৰচেছ হৈ আছে আমাৰ ৰাইজ আমাৰ খানা পিনা হৈ গ'ল
দেখা পাইছি না এইগিলা বগল চব বগা বগা বগল এইগিলা এতে 3 কেজি টাকা লেখ করলে এখানত এই বগল গিলাই এখন কার গাড়ি নাখো গিয়া মাংস খোৱা ভাল খ দুটা আঞ্জা খৰচি না হা এনকে হাই উঠাৰ কথা হৈছে আমাৰ গাড়ী দুখন হেৰি গেল ফোনৰ প্ৰব্লেম ফোন নালাগে গালি খোৱাটো খাটাং তথাপিও গালি খালো আজি আমি গালি খালো মুখ বন্ধ আমাৰ একো নামটো